Hello everyone, কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৱে ভালে কুশলে আছে নহয়নে বাৰু আজি যেহেতু সানডে সৰুকে এটা ভাবিলো আপোনালোকলে ব্লগ লৈ আনো একো কোনো বিশেষ কথা নাই ভাবিলো এনে সৰুকে এটা ব্লগ লৈ আনো সানডে আপোনালোকে জানে সকলোৰে সানডে বহুত বেছি কাম থাকে কাৰণ বাকি কিটা বাৰ বহুত ব্যস্ত থকা যায় কোৱা উলাই যোৱা হয় বা লৰা ছোৱালীৰ স্কুল থাকে সেইবাবে বহুত কাম কৰা নহয় বিশাখাও যেহেতু আজি ঘৰত আছে সানডে স্কুল বন্ধ সো তাইও মোক বহু কামত হেল্প কৰি দিছে তাই কি কৰিছে আমি চাই লও বলকচোন তাৰ পিছত আমি কথা পাতিম বিশাখা কি কৰিছা এই ঠাণ্ডা দিন কিন্তু ঘইবই লাগিব যেতিয়া এ বিশাখাই কি হৈ আছে এবাৰ কৈ দিয়া কি খবৰ আপোনাক সকলোৰে আজি যেহেতু দেওবাৰ মই ঘৰত আছো মাও বহুত কাম আছে মই হেল্প কৰি দিছো আৰু তথাপি ঠাণ্ডা দিন এটা মই ক্ৰীম চিম হওঁ কাৰণ নহ'লে ছালবিলাক শুকাই যায় মানে ঠিক আছে বিশাখা ইয়া ক্ৰীম কৰি আছে মুখত দেখিলে যেহেতু এটা বহুত হেতৰ স্কিনবোৰ বহুত সফট থাকে সেনসিটিভ থাকে সো তাই অকল বেবি ক্ৰীমে ইউজ কৰে বেলেগ তাই বৰ্তমান ইউজ কৰিব দিয়া নাই আজি মোৰ এটা বহুত ডাঙৰ কাম আছে জানে কি কাম আপোনালোকক মই দেখুৱাম দেই কামটো একচুয়ালি বাকি মোৰ ডাস্টিংৰ কাম হৈ গল সানডে দিনটো যেটো উইকলি মই ৰেগুলাৰ কৰো কিন্তু উইকলি সানডে দিনটো ভালকে অকমান ডাস্টিং কৰা হয় ঘৰটো কিন্তু তাতকৈ এটা ডাঙৰ কাম আছে মই দেখাই আছো দেই আপোনালোকক কি কাম আছে ৰব এইটো দেখিব পাৰিছে এইটো হল আমাৰ একুৰিয়ামটো দেখিছেনে অলপমান লেটেৰা আছে কাৰণ একুৰিয়ামৰ ইহঁতৰ মাছকেইটাক যিটো দানা দিওঁ দানাবোৰ ইহঁতে ভালকে মানে ভিতৰখিনি খাই বাকলিখিনি গোটেই পৰি থাকে ন সো এইটো অকমান আজি চাফা কৰিম এতিয়া তো বিশাখাও মোক হেল্প কৰিব কাৰণ অকলে সম্ভৱ নহয় এইটো চাফা কৰাটো দেখিছে ইমান কিউট মাছকেইটা যে ইমান কেনেকুৱা মৰম লগা নহয়নে বাৰু গতিকে এইটো এতিয়া চাফা কৰিম তাৰপিছত আজি বিশাখা আজি ডিনাৰত কি খাবা আজি ডিনাৰ নহয় সৰি ভুল হৈছে লাঞ্চত কি খাবা আজি নেজানো মায়ে জানিব কিবা বনায় তো মায়ে প্লেনিং কৰি থৈয়ে দিয়ে কি বনাব ন হয়নে প্লেনিং কৰাই থাকে মায়ে প্লেনিং কৰাই থাকে ইয়েস সানডে দিনটো অকমান স্পেশাল হয় এটা আপোনালোকে জানে মই অলৰেডি চিকেন বনাম চিকেনটো মই মেৰিনেট কৰি থৈ দিছো নেক্সট ভিডিঅ'ত মই আপোনালোকক সেইটো দেখুৱাম কেনেকৈ বনোৱা মানে চিকেনটো সবে বনায় কিন্তু মই এনো কেনেকৈ বনাম সেইটো নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম সো এয়া আছিলে আৰু আপোনালোকক দেখুৱাম দেই কেইটামান বস্তু দেখুৱাম আপোনালোকক মই আপোনালোকক আজি এটা বস্তু দেখুৱাম দেই আমাৰ বিশাখাই গান গায় নিশ্চয় আপোনালোকে গম নাপায় মই কেইটামান এৱাৰ্ড পাইছিলে আমাৰ বিশাখাই দেখিছেনে এইটো এৱাৰ্ড পাইছিলে বিশাখাই গানত পাইছিলে তাই ৰাভা সংগীতত পাইছিলে তাৰপিছত আৰু আছে বহুত কেইটা এৱাৰ্ড আছে তাই এইটো এটা আছিলে তাই এৱাৰ্ড তাই সিংগিং কম্পিটিশন ফাৰ্ষ্ট পাইছিলে সো এইবিলাক তাই বহুত বেছি মানে পাইছিলে গান শিকি আছে তাই আৰু আজি এনে আহিলে মন আপোনালোকৰ এনে খবৰ ল'বলৈ আহিলো খবৰ সুধো এনেকে আছে কিন্তু আজি ৰুমবোৰ নাচাব আমাৰ ৰুমবোৰ ইমান বেছি লেটাৰ হৈ আছে নহয় খুব বেছি লেটাৰাই দেখিছেনে বজাৰ কৰিবলৈ গৈছিলো কিন্তু গৈয়া দেখিছে পেকিং খোলাই নাই এতিয়ালৈকে এনেকে আছে এইটো হয় বিশাখাৰ ৰুম গোটেই কেনেকৈ মানে ভাল হৈ থকা নাই আৰু দেই মানে একদম আজি একেবাৰে অৱস্থা নাই গোটেই ঘৰটোৰ আৰু ইয়া আহি গ'লো আমি বেলকনিত এখন বিশাখাৰ বেলকনি হয় বেলকনিখনত আহি গ'লো এয়া টাৱেল মেলি থোৱা আছে এয়া ফুলবোৰ কিয় বাৰু আপোনালোকৰ এনেকুৱা হৈছেনে মোৰ দেখিছেনে এইবিলাক নয়নতৰা ফুল হয় কিন্তু কি হৈছে নাজানো ফুলবোৰ লগা নাই একদম লগা নাই ঠাণ্ডা দিনত হয়তো নয়নতৰা ফুলৰ চিজন নহয় নেকি চিজন হয়তো এনেকুৱা হ'ব পাৰে কিয় বা আৰু এডাল দেখিছে মানি প্লান্ট হয় এইটো মানি প্লান্ট হৈছে তাৰপিছত এটা হ'ল এল'ভেৰাটো ভাল লাগে ন এইটো ঘৰত থাকিলে কেতিয়াবা আপুনি বেলেগ নহ'লেও স্কিনতো এল'ভেৰাটো ইউজ কৰিলে বহুত বেছি ভাল কাৰণ যাৰ ড্ৰাই স্কিনৰ কাৰণে এল'ভেৰাটো খুব বেছি ভাল হয় সেইবাবে এল'ভেৰাটো ইউজ কৰিছোঁ গতিকে সেয়াই আৰু আজিৰ ব্লগটো খুব ছুটি আছিলে একচুৱেলি এনেই মন গৈছিলে মই কৰিবলৈ ভাবিলোঁ কিনো কৰোঁ ব্লগটো আহি গ'লোঁ নতুন এটা ব্লগ যদি আপোনালোকে মোৰ ব্লগটো ভাল পায় দেন মোৰ এই চেনেলটোত নতুনকৈ খুলিছোঁ এইটো চেনেল মোৰ অলৰেডি এটা পুৰণা চেনেল আছে মেৰিলিন বুলি আৰু এইটো মোৰ মেৰিলিন লাইফষ্টাইল চেনেলটো যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে এটা ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যায় গতিকে আজিলৈ আহিছোঁ বাই বাই